নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ একেফায়াৰ ফিটনেছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে এটা কথা ক'ম, বহুত দিন ধৰি যিহেতু মই ভিডিঅ' দিয়া নাই, বহুত বন্ধু বান্ধৱীসকলে মোৰ কমেণ্ট কৰি আছে যে দাদা আপুনি চিভিল ডিফেন্সৰ কাট অফ কিমান যায়, এইবাৰ NCC যিটো DGCD ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ জেনেৰেল চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড, ইয়াতে চিভিল ডিফেন্সত কি পোষ্ট হয় আৰু আমি কিমান কাট অফ হ'লে, যোৱাবাৰ কাট অফ কিমান গৈছিল, এইবাৰ কাট অফ কিমান যাব পাৰে, তাৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে। চ' তাৰ বিষয়ে আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ যিটো DGCD ডিপাৰ্টমেণ্ট আছে, ডাইৰেক্টৰ অফ জেনেৰেল চিভিল ডিফেন্স, ইয়াত আপোনাৰ AISF আৰু SRF মই থাম্বনেইলত লিখি দিছোঁ। ইয়াত যদি আপুনি চিলেকশ্যন হয় তেতিয়া তাতে দুটা হেৰিতে যাব পাৰিব, SRFত আৰু নহ'লে AISFত। SRFটো হৈছে আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ আৰু AISFটো হৈছে আছাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। এইটো অনলি NCC আৰু হোমগাৰ্ড যিসকলে ট্ৰেইনিং কৰি আহিছে বা চাৰ্টিফিকেট আছে সেইসকলে এপ্লাই কৰিব পাৰে, ইণ্টাৰভিউটো দিব পাৰে। এইটো আপোনালোকে চবেই জানে, এই বস্তুটো নিশ্চয় আপোনালোকে চবেই অৱগত। 2 নম্বৰ কথা হৈছে যে এইবাৰ কাট অফটো কিমান যাব পাৰে। ইয়াৰ কাট অফটো মোৰ আনুমানিক, যিহেতু আমি যোৱা বছৰত মই 80+ পাইছিলোঁ। 80+ পোৱাৰ পিছত মোৰ ইউআৰত আনৰিজাৰ্ভ কেটেগৰীত চিলেকশ্যন হৈছিল, মোৰ চব মিলাই, ফিজিকেল, ৰিটেন, ভাইভাব মিলাই। চ' এইবাৰ মই আশা কৰোঁ ভাইভা টেষ্টৰ নাম অহা আপোনালোকৰ 75 আপ যাব পাৰে। চ' বন্ধু বান্ধৱীসকল, আৰু যদি কিবা আপোনালোকৰ জানিব আছে তেতিয়াহ'লে কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম।